তেখেতে আমাৰ বিধায়কসকলক মাতিছে আমি বিধায়কসকল আহিছোঁ আৰু কোৰ কমিটি 2-4জনক মাতিছে সেইকাৰণে আহিছোঁ কি আলোচনা হয় চাই লওঁ এতিয়ালৈকে কোনবোৰ বিষয়ে আলোচনা হোৱাৰ সম্ভাৱনা সব আমি এতিয়া বানপানী আহিছে সেইটো সম্পৰ্কে আলোচনা আৰু দলটো লৈ কি কৰা হ'ব নহ'ব এই সম্পৰ্কে আলোচনা কেনেকৈ আমাৰ সন্মুখত যিটো পঞ্চায়ত নিৰ্বাচন আছে এই সম্পৰ্কে আলোচনা আৰু সংগঠন কেনেকৈ আমি আকৌ শক্তিশালী কৰিব পাৰোঁ পুনৰ গঠন কৰিব পাৰোঁ তাৰ সম্পৰ্কে আলোচনা হ'ব বুলি ভাবিছোঁ নিশ্চয় নিশ্চয় দলটো আকৌ শক্তিশালী কৰি ৰাইজৰ ওচৰত আমি কেনেকৈ যাম আমাৰ যিখিনি দোষ গুণ আছে আমি অলপ সমালোচনা কৰিম আমাৰ মাজত চিন্তা চৰ্চা হ'ব এইখিনিৰ ওপৰত আমি আলোচনা কৰি নিশ্চয় আগৰ দিনত ভাল দিনত যাম দলৰ মাজত আন্তঃকন্দল থকা বুলি বহুখিনি কথা কৈ আহিছে চাওক আমিতো আপোনাৰ পদত্যাগ কৰিছে আপুনি পদবীৰ পৰা পদত্যাগ কৰিছোঁ হয় এইটো হৈছে আন্তঃকালৰ কাৰণে নহয় আমাৰ পদত্যাগটো হৈছে যে ফেইলৰ পাৰ্টি টোটেল ফেইল হৈছে মই যিহেতু সংগঠনৰ দায়িত্বত আছিলোঁ সেইকাৰণে মই পদত্যাগ কৰিছিলোঁ দলৰ পৰা পদত্যাগ কৰা নাই আমাৰ প্ৰেচিডেণ্ট হিচাপে মাতিছে চাওঁ কি হয় পৰামৰ্শ আগবঢ়াব আপুনি মই বিচাৰিম যে দলটো এতিয়া আকৌ নতুনকৈ আমি গ্ৰাছৰুট লেভেলৰ পৰা শক্তিশালী কৰিব লাগে আৰু গ্ৰাছৰুট লেভেলৰ পৰা আমি কাম কৰি আকৌ ৰাইজৰ আস্থা কেনেকৈ জিনিব পাৰোঁ সেই সম্পৰ্কে আমি কিছু কথা পাতিম আৰু ব্যৱস্থা ল'ম ভাবিছোঁ দলে নতুনকৈ আকৌ টীম বনাই ৰাইজৰ মাজত গৈ ৰাইজৰ মাজত আলোচনা কৰি দলটোৰ গ্ৰহণযোগ্যতা বঢ়াব লাগে আমাৰ বিষয়ে যিবিলাক ভুল কথা কিছুমান প্ৰচাৰ কৰিছিলে কংগ্ৰেছে সেইবিলাক ৰাইজে ইতিমধ্যে গম পাই আছে মই আশা ৰাখিছোঁ যে আমাৰ দল আকৌ নতুনকৈ এইটো হয়তো নিশ্চয়কৈ আলোচনা হ'ব এনেকুৱা কিছু কথা আলোচনা হ'ব বুলি মই অনুভৱ কৰিছোঁ কি আলোচনা হ'ব এতিয়ালৈকে মই গম পোৱা নাই মই আচলতে বানপানীত মানকাচৰত আছিলোঁ মই চৰত আজিও ৰিলিফ দি আছিলোঁ DC ADC চবৰ লগতে একেলগে বহি এইকেইদিন মই নেৰানেপেৰাকৈ বৰষুণ চলি আছে বানপানী চলি আছে চৰত যিবিলাক মানুহ ফচি আছে সেইবিলাক মানুহৰ হাতত খাদ্য বিতৰণ কেনেকৈ দিব পাৰি পশু খাদ্য কেনেকৈ দিব পাৰি শিশু খাদ্য কেনেকৈ দিব পাৰি তেখেতসকলৰ টয়লেটৰ ব্যৱস্থা কেনেকুৱা কৰিব পাৰি খোৱা পানীৰ ব্যৱস্থা কেনেকৈ কৰিব এইবিলাক সকলো সমস্যাবিলাক চাই এইবিলাক সমাধান কৰি গোটেই নিৰ্দেশনা দি আজি মই গুচি আহিছোঁ আপোনালোকৰ বহুজনে কৈ আছে যে একনায়কত্ববাদ চলিছে UDFত এগৰাকী বিধায়কেই আচলতে সৰ্বা হ'ব বিচাৰিছে এনেকুৱা কোনো কথা আমাৰ দৃষ্টিগোচৰ হোৱা নাই কিন্তু বাহিৰত আমিও শুনিছোঁ কিন্তু তেনেকুৱা দলৰ ভিতৰত তেনেকুৱা কোনো কথা নাই বৰাকত মানে হাইলাকান্দি বেছিছ কিছু ক্লেছ আছে কাৰণ আমাৰ 3টা ছিট আছিল তাত 3টা আমাৰ যোৱাবাৰো 3জন বিধায়ক এইবাৰো 3জন বিধায়ক কিন্তু তাত আমাৰ 2টা সমষ্টি বনাইছে আৰু এটা মেজৰিটি মানুহৰ হিন্দু মানুহৰ আৰু এটা মুছলিম মানুহৰ ছিট বনাইছে 3জনে মুছলিম বিধায়ক সিহঁতৰ মাজত এটা নিজৰ মাজত এটা খোৱা কামৰা চলি আছে এইটো মেজৰ একো নহয় চল্ভ হৈ যাব দল বিৰোধী মন্তব্য কৰাৰ গতিকে চকু জাৰি কৰিছিল আৰু সেইবিলাক আলোচনা হ'ব তেখেতে ৰিটাৰ্ণ ছাবমিট কৰিছে আমি খালি বানপানী নিৰ্বাচন এইবিলাক আমাৰ প্ৰেচিডেণ্ট নথকাৰ কাৰণে এইবিলাক আলোচনা কৰিব পৰা নাই আশা ৰাখিছোঁ আজি এইবিলাক বিষয়লৈ আলোচনা হ'ব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ